নমস্কাৰ, গীতাঞ্জলি গগৈ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম খাচীৰ মাংস। ইয়াতে আধা কেজিতকৈ অকণমান বেছি খাচীৰ মাংস আছে। আৰু আজি মাংসখিনি খুব ধুনীয়া, চৰ্বি লাগি থকা। এতিয়া মই মেৰিনেশ্যন কৰিম। মেৰিনেশ্যনৰ কাৰণে মই পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ 4টা। মিহিকৈ কাটি লৈছোঁ পিঁয়াজকেইটা। যিকোনো মাংসত পিঁয়াজৰ পৰিমাণটো বেছি হ'লে খাবলৈ এনেও টেষ্ট হয়। গোটেই পিঁয়াজখিনি দি দিছোঁ আৰু দি দিম মই নহৰু। এইকেইটাতো কমন বস্তু, মাংস বনালে এইকেইটা বস্তু প্ৰয়োজন হয়েই। দিছোঁ আদা দি দিলোঁ আৰু ইয়াতে দিম মই জলকীয়া 4টা দিছোঁ। মই মাজেৰে ফালি পেলাই দিছোঁ। পকা বিলাহী 3টা ডাঙৰ চাইজত কাটি দিছোঁ। এনেও বিলাহী পটককৈ সিজিব। আৰু ইয়াত দিছোঁ গোটা গৰম মছলা। ইয়াতে আছে তেজপাত, ডালচেনি, ইলাচি আৰু লং। ইয়াত দি দিছোঁ হালধি পাউডাৰ, কাশ্মীৰ পাউডাৰ, মটন মছলা, গোটা জিৰা 1 চামুচ আৰু দি দিছোঁ ইয়াতে ধনিয়া পাউডাৰ। নিমখ দিম সোৱাদ অনুযায়ী। আৰু এইটো বস্তু অপশ্যনেল, মটৰটো দিবও পাৰে নিদিবও পাৰে। দিছোঁ কেঁচা মিঠাতেল। এইখিনি দি আটাইখিনি ধুনীয়াকৈ মিক্স কৰিম যাতে মাংসত মছলাখিনি লাগি ধৰে। আৰু এটা বস্তু দিম, সেইটো হৈছে গোটা নহৰু। এইটো দিও আমি আধা ঘণ্টাৰ কাৰণে ৰুম টেম্পাৰেচাৰত এইখিনি থৈ দিম। এতিয়া আধা ঘণ্টাৰ পাছত কেৰাহী গৰম কৰি মই তেলৰ পৰিমাণ কমাই দিছোঁ, কাৰণ আগতে মই ইয়াতে তেল দিছোঁৱেই আৰু তেলত একো নিদিওঁ। আৰু যিটোকে মেৰিনেশ্যনৰ টাইমত মই আটাইখিনি গৰম মছলা হওক বা পিঁয়াজ হওক দি থৈছোঁ আৰু তেলত নিদিলোঁ। আটাইখিনি ধুনীয়াকৈ তেলত দি পেলাই ভাজি আলু দিছোঁ 2টা। ইয়াতে এতিয়া কোনো ধৰণৰ পানী নাযায়। পানী নিদিয়াকৈ ঢাকি পেলাই ভাজিম এইখিনি, কাৰণ আমাৰ বিলাহীৰ পৰা পানী ওলাব। এয়া ভাজি আছোঁ মই, প্ৰায় 20 মিনিটমান এনেকৈ ভাজিলেই হ'ব। পানী নিদিয়াকৈ এৰি আছোঁ, বিলাহীয়ে পানী এৰিছেই। বিলাহী পানীতে অকণমান দেৰি ভাজিব লাগিব। এয়া মোৰ ভজা হৈছেই। আৰু মই মাংসখিনিত গৰম পানী ব্যৱহাৰ কৰিম। গৰম পানী ব্যৱহাৰ কৰিলে ভাল হয়। এয়া মোৰ ভজা সম্পূৰ্ণ হৈছেই। আৰু হাই ফ্লেমত ভাজিছোঁ মই এতিয়া বৰ্তমান। কালাৰ আহিছে অলপ অলপ। এয়া চাওক, ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ গৰম পানী আধা গিলাচ, বেছি নাই দিয়া, আধা গিলাচ। যিহেতুকে মই কেৰাহীত বনাইছোঁ, কেৰাহীত ছাগলী মাংস সিজিবলৈ টাইম লাগে, সেইটো কাৰণে মই পানীৰ পৰিমাণটো কমকৈ দি পেলাই মই মাংসখিনি সিজাইছোঁ। একেবাৰতে পানী দিয়া নাই। এয়া আধা গিলাচ পানী দিছিলোঁ, পানী শুকাইছে। আকৌ মই আধা গিলাচ পানী দি দিছোঁ যাতে মোৰ মাংসখিনি খুব ধুনীয়াকৈ সিজে। কুকাৰত বনালে এনেকৈ পানী নিদিলেও হয়, একেবাৰতেও দিব পাৰে। আৰু এতিয়া মই ফাইনেল পানী দিম। এয়াও গৰম পানী দিছোঁ, 1.5 গিলাচ পানী দিছোঁ মই ফাইনেল। আৰু পানী ইয়াতে মই নিদিওঁ, কাৰণ মোৰ মাংসখিনি 80% সিজিছেই আৰু 20% সিজিলেই হ'ব। এয়া এনেকৈ ঢাকি থৈ দিছোঁ। মাংসত উতল আহিছে, মানে মোৰ মাংস হৈছেগৈ। আৰু আপোনালোকে যদি জোল খাওঁ বুলি ভাবে পানীৰ পৰিমাণটো বঢ়াই দিব। এয়া এতিয়া মই 5 মিনিটৰ আগত, এইটো হৈছে গুড়ি গৰম মছলা যিটো পেকেটত পায়, সেয়া দি দিছোঁ। কালাৰটো মই ভালেই দেখিছোঁ বাৰু, আপোনালোকে কেনেকুৱা দেখিছে ক'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এয়া মোৰ ফাইনেল লুক, খাচীৰ মাংস ৰেডি। খাবলৈ খুব ধুনীয়া হৈছে। হৈ গ'ল। বাই বাই।